নমস্কাৰ দৰ্শকসকল, আমি আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ অনুষ্ঠান আমি কেনেদৰে পঢ়িছিলোঁ। আৰু আমাৰ আজিৰ অনুষ্ঠানত অতিথি হিচাপে আছে বেদশ্ৰী। দৰ্শকসকলক এইখিনিতে জনাই থৈ দিওঁ যে বেদশ্ৰীৰ সৈতে কথা পাতিবলৈ আপুনি বা তুমি যদি ব্যৱহাৰ কৰোঁ, আমাৰে কথাবিলাক অসহজ লাগিব, আমি নিজেই অপ্ৰস্তুত হ'ম। গতিকে বেদশ্ৰীক তই বুলিয়েই ক'ম। কিয় ক'ম সেইটো পিছলৈ গম পাব। আৰু বেদশ্ৰীক আমাৰ অনুষ্ঠানলৈকে স্বাগতম জনাইছোঁ। নমস্কাৰ, ধন্যবাদ গুণামণি। মোৰ নাম ডাক্তৰ বেদশ্ৰী কাশ্যপ। মই ৰঙিয়াতে এজ এ কনচালটেণ্ট আল্ট্ৰাছ'ন'লজিষ্ট হিচাপে কৰ্মৰত। মই ৰঙিয়া পলিক্লিনিকত কাম কৰোঁ। মোৰ ঘৰ ৰঙিয়া 5 নম্বৰ ৱাৰ্ডত, কিন্তু মোৰ আচল জন্মসূত্ৰে ঘৰ হৈছে মোৰ বালিসত্ৰত। আৰু মোৰ গোটেই পৰিয়ালৰ মানুহে, লগতে আমাৰ যিমান মোৰ দেউতাৰ পৰা আদি কৰি মোৰ বৰদেউতা হওক, মোৰ ককা আইতা গোটেই বালিসত্ৰৰ পৰাই বিলং কৰে। আৰু আমি সেইকাৰণে নিজকে বালিসত্ৰ বুলি চিনাকি দিয়ে ভাল পাওঁ। আৰু বেদশ্ৰীৰ স্কুলীয়া জীৱনৰ কথা পাতিম। আৰু এইখিনিতে কিয় তই বুলি ক'ম সেইটো কথা কৈ থ'লোঁ যে বেদশ্ৰী আৰু মই স্কুলীয়া শিক্ষা আমাৰ একেখন নিকেতনৰ পৰা আৰম্ভ হৈছিল। তথাপিও দৰ্শকসকলে জানিব বিচাৰিব যে স্কুলীয়া শিক্ষা ক'ৰ পৰা কেনেকৈ আৰম্ভ কৰি ডাক্তৰ হোৱালৈকে ক'ৰ পৰা কেনেকৈ এই আনুষ্ঠানিক শিক্ষাটো আৰম্ভ হৈছিল। আমাৰ দুয়োৰে আনুষ্ঠানিক শিক্ষা আৰম্ভ হৈছে শংকৰদেৱ শিশু নিকেতন ৰঙিয়াত, অংকুৰৰ পৰা একদম মেট্ৰিকলৈকে সুদীৰ্ঘ 12 বছৰ সময়। তাৰপিছত মেট্ৰিক পৰীক্ষা দিয়াৰ পিছত মই হায়াৰ ছেকেণ্ডেৰী পঢ়িব গ'লোঁ কটন কলেজত। হায়াৰ ছেকেণ্ডেৰী কটন কলেজত পঢ়িব গৈ তাৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি মই MBBS-ত ছিট পালোঁ অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত। ডিব্ৰুগড়ৰ পৰা মই MBBS কৰি তাৰপিছত 1 year ৰুৰেল ছাৰ্ভিচ কৰিলোঁ। তাৰপিছত মই দিল্লীত মোৰ নিজৰ মাষ্টাৰ্ছৰ কাৰণে গৈছিলোঁ। তাৰপিছত আহি ইয়াতে ৰঙিয়াতে কাম কৰি এতিয়া ৰঙিয়াতে এষ্টাব্লিছড। আচ্ছা, তই যিহেতু ডাক্তৰ, এনেকুৱা হৈছিল যে আমাৰ যে সৰুতে আমি ৰচনা লিখিছিলোঁ, মোৰ জীৱনৰ লক্ষ্য বা এইম ইন লাইফ, তই চিকিৎসক বুলি লিখিছিলি নে বেলেগ লিখিছিলি? ডাক্তৰ হোৱাৰ সপোনটো এই সৰুৰে পৰা আছিল নে হঠাৎ তোৰ মনলৈ আহিল আৰু তই ডাক্তৰ হৈ গ'লি? কি হোৱাৰ সপোন আছিল? মানে যদি মই সৰুৰ কথা ভাবোঁ, মোৰ ডাক্তৰ হোৱাৰ খুব মন আছিল বুলি মনত নপৰে। মোৰ যদি সঁচাকৈ কৈছোঁ, মোৰ মন আছিলে ক্ৰিকেটাৰ হ'বলৈ। আৰু ক্ৰিকেটাৰ মানে একদম প্ৰফেচনেল ক্ৰিকেটাৰ হ'বলৈ মন আছিলে। সৰুৰ পৰাই ক্ৰিকেট খেলি ভাল পাইছিলোঁ। আৰু আমাৰ তেতিয়া ইমান বিশেষ এটা এইম বা লক্ষ্যলৈ আমি আগবঢ়া নাছিলোঁ। আমাৰ মেইন লক্ষ্য আছিল স্কুলত থাকোঁতে মেট্ৰিক পৰীক্ষাটো। আমি মেট্ৰিক পৰীক্ষাটো আমাৰ জীৱনৰ চোকে ডাঙৰ পৰীক্ষা, আৰু সেইটো পৰীক্ষাই ভালকৈ দিব লাগে। তাৰে পিছত বাকী কি হয় দেখা যাব, এনেকুৱা আছিলে। ষ্টেপ ৱাইজত আছিলোঁ আমি মানে হেৰিবিলাক। মোৰ ক্ৰিকেট খেলাৰে মন আছিলে। মোৰ ক্ৰিকেট খুব বেছি এটা ডাক্তৰ বা ইঞ্জিনিয়াৰ বা এনেকুৱা মই ভাবা নাছিলোঁ একো। কিন্তু মেট্ৰিক পৰীক্ষা দিয়াৰ পিছত মোৰ অকণমান হায়াৰ ছেকেণ্ডেৰী যেতিয়া গ'লোঁ মই কটন কলেজত পঢ়িবলৈ, তেতিয়া মোৰ অকণমান বায়'লজিৰ ফালে ইণ্টাৰেষ্ট আছিলে। আৰু মই কিন্তু পৰীক্ষা দুটাই দিছিলোঁ, তাতে ইঞ্জিনিয়াৰিঙো দিছিলোঁ আৰু মেডিকেলো দিছিলোঁ। পৰীক্ষাত ৰিজাল্ট দিওঁতে মই AI-EEE পাইছিলোঁ, মেডিকেলতো পালোঁ। য'ত মই মেডিকেলত গ'লোঁ, কাৰণ মেডিকেলত মন এটা আছিলে বা মোৰ বায়'লজি ইণ্টাৰেষ্ট এটা আছিলে, সেইটোৱে আৰু। স্কুলীয়া জীৱনৰ কথা ওলাইছে যিহেতু, তই এনেও পঢ়াত ভাল আছিলি বা কুইজ এইবিলাকতো তোৰ খুব আগ্ৰহ আছিল। তো এই যে স্কুলীয়া শিক্ষাত আমাৰ বা স্কুলীয়া জীৱনত আমাৰ মানে ডাঙৰ সপোনটো আছিল মেট্ৰিকটো ভাল কৰিব লাগে। তাৰ পিছলৈকে তোৰ এই চিকিৎসক হোৱাৰ যাত্ৰাটোত আচলতে পঢ়া শুনা কেনেদৰে কৰিছিলি যে এই 12 ঘণ্টা 14 ঘণ্টা পঢ়া বা খুব বেছি কিতাপ পঢ়া এই ধৰণৰ কেনেকুৱা আছিল? সেই পঢ়াৰ প্ৰক্ৰিয়াটো কেনেকুৱা আছিল? পঢ়াৰ প্ৰক্ৰিয়াটো মানে এনেকুৱা কোনো এটা ফিক্স ৰুটিন একো নাছিলে পঢ়াৰ। কিন্তু মানে তই মই যিটো শংকৰদেৱত পঢ়া, আমি জানোৱে আমাৰ এটা স্কুলখনত মানে কিছুমান বৰ মানে এতিয়া হয়তো সেইবিলাক এতিয়া ভাবিছিলোঁ যে কিয় কৰি আছিলোঁ, কি তেতিয়া ভাবোঁ যে বহুত ডাঙৰ বস্তু আৰু কিছুমান হৈছে, মানে সংস্কাৰ জনোৱা এখন মেইনটেইন কৰিব লাগে। তো মোৰ ঘৰত মোৰ মা দেউতাই ৰাতিপুৱা উঠাৰ পিছত উঠি স্কুলত যোৱালৈকে 1 ঘণ্টা মই পঢ়িব লাগিবই, সেইটো নিয়ম। আৰু সেইটো পঢ়াৰ মানে গুৰুত্বটো মই বুজি পাইছোঁ কিয়, যেতিয়া ৰাতি শুই উঠি পঢ়া হয় ব্ৰেইনটো ফ্ৰেছ হৈ থাকে আৰু মনত বেছি থাকে। এতিয়া সেইটো বস্তু গুৰুত্বটো পিছত গম পাইছোঁ, কিন্তু সেইটো সঁচাকৈ দৰকাৰী আছিলে। আৰু যিটো সূৰ্য উদয়ৰ হয় আগত উঠা আমাৰ যি আছিল যোজনাবিলাকত, বা মা দেউতাক সেৱা কৰি যোৱা, মই মাক সেৱা কৰি যাওঁৱে, সেইটো স্কুলৰ পৰাই থাকিব। এইটো মোৰ শংকৰদেৱ শিশু নিকেতনৰ পৰাই সেইটো আহিল। আৰু পঢ়াৰ ক্ষেত্ৰত মই ইমান বিশেষ মানে ইমান সময়টো পঢ়া নাছিলোঁ। মই ৰাতিপুৱাটো 1 ঘণ্টামান পঢ়ি স্কুলত গ'লোঁ, স্কুলৰ পৰা আহিলোঁ, ভাত চাত খাই 1 ঘণ্টামান অলপ শুই
অলপমান এখন ফিল্ডতে ক্ৰিকেট খেলিলোঁ। কিন্তু গধূলি 6টামান বজাৰ পৰা 9টা 10টামানলৈকে পঢ়িছিলোঁ, কিন্তু সেইটো মানে ৰুটিন পঢ়া আছিলে। কিন্তু মেট্ৰিকৰ আগত বা ক্লাছ 9-10 অকণমান বেছি পঢ়া হৈছিলে। আৰু মানে মই যে কৈছিলোঁ যে মোৰ ক্ৰিকেট খেলাৰ খুব মন আছিলে, মই এখন ফিল্ডতে এদিন ক্ৰিকেট খেলি থাকোঁতে ক্লাছ 9ত মোৰ দেউতাই গৰু পিটন দিলে মোক। তেতিয়াৰ পৰাই মোৰ ক্ৰিকেট খেলাটো বন্ধ হৈ গ'ল। আৰু তাৰপিছত মই মেট্ৰিকৰ কাৰণে ভালকৈ পঢ়িবলৈ ল'লোঁ। কিন্তু তেতিয়াও মানে মোৰ খুব এনেকুৱা যে মই ডাক্তৰ হ'বলৈ পঢ়িব লাগিব এনেকুৱা কোনো কথা নাছিলে। প্ৰিপাৰেশ্যনটো নৰ্মেল প্ৰিপাৰেশ্যনে আছিলে। টেষ্ট পৰীক্ষাৰ পিছত যেতিয়া বন্ধ পাইছিলোঁ তেতিয়া ভালকৈ পঢ়িছিলোঁ। কিন্তু মানে পঢ়াৰ ক্ষেত্ৰত সময়টো মেটাৰ নকৰে, সময়টো মেটাৰ কৰে যিমান কোৱালিটি টাইম কিমান পঢ়িব পাৰিছে। মানে এটা কনচেপ্ট এটা বনাই বা অকল যে কিতাপখনে পঢ়ি আছোঁ নহয়। আমি আগতে খুব বাহিৰা কিতাপ পঢ়িছিলোঁ। আগতে আমাৰ সময়ত এখন মৌচাক আহিছিলে, মৌচাকখন আহিছিলে। আৰু মৌচাকখন অহাৰ পিছত মৌচাকখন যেতিয়া আহে মই এদিনতে শেষ কৰোঁ। আৰু নিউজ পেপাৰখন আমাৰ সদায় থাকে ঘৰত। আৰু মোৰ ঘৰততো মোক দেউতাই নাম দিছিলে লাষ্ট পেজ বুলি, কাৰণ মই সদায় লাষ্টৰ পেজটো পঢ়োঁ, তাত খেলাৰ নিউজ থাকে। মই বেলেগ একোৱে নাচাওঁ, খালি খেলাৰ নিউজটো পঢ়োঁ আৰু কিবা কিবি গল্প চল্প থাকে পঢ়ি লওঁ, বেলেগ একো নাই। কিন্তু মৌচাকখন আমি পঢ়িছিলোঁ। সেনেকৈ মানে সেইবিলাক পঢ়িয়ে কুইজ চুইজ কৰিছিলোঁ বাৰু। এটা নৰ্মেল এটা মানে সাধাৰণ শৈশৱতে পাৰ কৰিছিলোঁ বাৰু। ইমান একো মানে ইমান যে এনেকুৱা পঢ়িয়ে আছোঁ এনেকুৱা একো নাই। ইমানটো মনত নপৰে যে আমি খুব এনেকুৱাকৈ কিবা বেছি পঢ়িছিলোঁ। কিন্তু যিখিনি পঢ়িছিলোঁ ভালকৈ পঢ়িছিলোঁ আৰু এইটোৱে কথা। যেতিয়া তই মানে চিকিৎসক হোৱাৰ কাৰণে যেতিয়া আগবাঢ়িছিলি, তেতিয়া এটা এণ্ট্ৰেঞ্চ এক্সাম নিশ্চয় দিবলগীয়া হৈছিল। তেতিয়াৰ সেই এণ্ট্ৰেঞ্চ এক্সাম আৰু এতিয়াৰ নীট পাৰ্থক্য আছেনে? পৰীক্ষা পদ্ধতি বা চিলেবাছ সম্পৰ্কীয় কথাবিলাক এতিয়া কেনেকুৱা ধৰণৰ বা তেতিয়া কেনেকুৱা আছিল তহঁতে পঢ়োঁতে? এইটো পাৰ্থক্যটো হৈছে বাৰু, কাৰণ আমাৰ সময়ত দুটা পৰীক্ষা হৈছিলে। এটা ষ্টেটৰ পৰীক্ষা এটা আছিলে, বেলেগকৈ যিটো চি বুলি কৈছিলে কমন এণ্ট্ৰেঞ্চ টেষ্ট, সেইটো মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ ষ্টেটৰ কাৰণে হৈছিলে। আৰু এটা যিটো বাহিৰৰ চেণ্ট্ৰেলৰ কলেজবিলাক আছে সেইটোৰ কাৰণে অল ইণ্ডিয়া PMT বুলি পৰীক্ষা, AIPMT। কিন্তু এতিয়া মানে দুটা পৰীক্ষাই নোহোৱা কৰি এটা পৰীক্ষা কমন পৰীক্ষা কৰিছে, নীট বুলি কয়। আৰু আমাৰ সময়ততো আমি হায়াৰ ছেকেণ্ডেৰী যেতিয়া পঢ়িব গৈছোঁ, যেতিয়া মই কটন কলেজত গৈছোঁ, তেতিয়াহে মই গম পাইছোঁ যে কম্পিটিশ্যন কি বস্তু। কাৰণ তাতে যেতিয়া বহুত বেলেগ জেগাৰ পৰা বা গুৱাহাটীৰ ডন বস্কো, ছেইণ্ট মেৰিজ বা বেলেগৰ পৰা আহি আমাৰ লগত পঢ়িছিলে, আমি দেখিছোঁ যে তেখেতসকলে সিহঁতে বহুত আগবাঢ়ি আছে। মই গৈ নিজে মোৰ এনেকুৱা হৈছিলে, মোৰ যেতিয়া গ'লোঁ মই সেইটো সময়ত মোৰ অকণ দেউতাৰ বেমাৰ আৰম্ভ হৈছিলে, ক্লাছ 10ৰ কথা। মই মেট্ৰিক দিয়াৰ পিছত মই যেতিয়া গ'লোঁ, যোৱাৰ পিছত মোক দেউতাই তেতিয়া মানে আমাৰ নতুনকৈ আকাশ এইবিলাক যিটো কোচিং চেণ্টাৰবিলাক আছে, সেইটো কোচিং চেণ্টাৰ কোটাত আছিলে আগতে, নতুনকৈ গুৱাহাটীৰ ফালে আহিছিলে। আৰু মই ইভেন কোটাত যাবলৈও পৰীক্ষা দিছিলোঁ, কিন্তু মোৰ দেউতাৰ বেমাৰৰ কাৰণে মোৰ যোৱা নহ'ল বা এনেকুৱা এটা হেৰি হ'ল, বা মই কটনতে পঢ়িম বুলি ভাবিলোঁ। যেতিয়া কোচিং দিলে মই কোচিং ল'লোঁ, মানে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ পৰা কোচিং ল'লোঁ। কিন্তু মই যেতিয়া 3 মাহমান কোচিং কৰিলোঁ, মই ঘৰত আহি দেউতাৰ লগত কান্দি কৈছিলোঁ যে মোক কোচিং নালাগে, মই অকল হায়াৰ ছেকেণ্ডেৰীয়ে পঢ়িম। মই পৰা নাই মানে মেইনটেইন কৰিবলৈ এইটো বস্তু অকণমান, কাৰণ মই ইয়াৰ পৰা গৈ কটনত নতুন পৰিৱেশ এটাত গৈছিলোঁ, লগতে মোৰ গধূলি কোচিঙৰ মানে বস্তুবিলাক মোৰ মানে হেৰি কেপচাৰৰ বাহিৰত হৈ গৈছিল। তাৰপিছত মই দেউতাই যেতিয়া ক'লে যে হ'ব ঠিক আছে, পিছত মই টিউশ্যন লৈ বা এনেকুৱা কৰিলে কটনত পঢ়িলোঁ। পিছত 1 বছৰ পিছত মই কোচিং লৈ প্ৰপাৰলি পঢ়িছোঁ। কিন্তু আজিকালি দেখিছোঁ, আজিকালি ল'ৰা ছোৱালীয়ে ক্লাছ 7-8ৰ পৰাই কোচিং ষ্টাৰ্ট কৰে। ইভেন মোৰ লাষ্ট ইয়েৰ মোৰ ঘৰৰে 2জন মেডিকেলত ছিট পাইছে, মোৰ খুৰাৰ ছোৱালী আৰু মোৰ বাইদেউৰ ল'ৰা। সিহঁতেতো বহুত আগৰ পৰা প্ৰেক্টিছ মানে নীটৰ কাৰণে প্ৰিপেৰেশ্যন কৰিয়ে আছে। প্লাছ মোৰ এতিয়া ভতিজা ল'ৰা এজনো আছে, সিটো ক্লাছ 8-7-8ৰ পৰাই পঢ়ি আছে। গতিকে আজিকালি ডেফিনেটলি বস্তুবিলাক চেঞ্জ হৈছে। আৰু যিহেতু সৰ্বভাৰতীয় পৰীক্ষা এটা হয়, গতিকে সেইটোত মানে ডেফিনেটলি ডিফিকাল্ট কম্পিটিশ্যন বাঢ়িছে। আৰু মানে যিটো চ'ৰ্চ মানে পঢ়াৰ, আমাৰ সময়তো পঢ়াৰ একো বিশেষ চ'ৰ্চ নাছিলে, কিতাপখন আছিলে আৰু কেৰিয়াৰ গাইডেন্সৰ কাৰণে বা সেনেকুৱা একো নাছিলে। মই এবাৰ নে দুবাৰ গুৱাহাটীৰ ক'ৰবাত নেহৰু ষ্টেডিয়ামত এখনেই এনেকুৱা মিটিং এখনত মানে য'ত বেলেগ কলেজৰ পৰা মানুহ আহিছিলে, তাত মই এটেণ্ড কৰিছিলোঁ। কিন্তু আজিকালিতো মোবাইলতে চব অনলাইন বস্তু পায়ে যায়। আমাৰ সময়তো লেণ্ডলাইন আছিলে, আমাৰ মোবাইলো নাছিলে। গতিকে আৰু সেইবিলাকৰ নাছিলে। আমি যি পঢ়িছিলোঁ কিতাপৰ পৰাই পঢ়িছোঁ, আৰু বেলেগ আমি মানে চ'ৰ্চ পোৱা নাছিলোঁ একো। আচলতে কথাটো এনেকুৱা যে যদি আজিকালি এতিয়াৰ ল'ৰা ছোৱালীখিনিয়ে যদি ভাবে যে মই ডাক্তৰ হ'ম বা মই ইঞ্জিনিয়াৰ হ'ম বা মই এনেকুৱা যিকোনো ধৰণৰ এটা প্ৰফেচনেল কোৰ্চ কৰিম, তেতিয়াহ'লে স্কুলীয়া অৱস্থাৰ পৰা আচলতে আজিকালি সাজু হোৱা উচিত। যিহেতু প্ৰতিযোগিতাৰ যুগ বাঢ়িছে, প্ৰতিযোগিতা বাঢ়িছে, আৰু প্ৰতিযোগিতা কেৱল অসম বা এখন চহৰ নগৰত হৈ থকা নাই, এটা প্ৰতিযোগিতা সৰ্বভাৰতীয় পৰ্যায়ত যিহেতু হৈছে, গতিকে আমাৰ ল'ৰা ছোৱালীখিনিও তেনেদৰে আগবাঢ়ি যোৱাটো উচিত।
তোৰ ঘৰত খুব ধুনীয়া বাগিচা দেখিছোঁ, চখ আছেনে, হবি? চখ আছে। মই মানে এইবিলাক আনি দিওঁ, মায়ে মোক অকণমান চোৱা চিতা কৰে, মই বাৰু চাওঁ কিন্তু মায়ে বেছি কৰে। কিন্তু মই য'লেই যাওঁ, যদি ভাল নাৰ্চাৰী এখনত দেখা পাওঁ, মই সোমাই ফুল লৈ আহিমেই, মানে য'তেই নাযাওঁ কিয়। এইটো এটা খুব চখ আছে, এই নাৰ্চাৰীৰ চখটো। এই এডাল গছ আছে, সেইডাল গছ মোৰ প্ৰথম চাকৰিতে আনি ৰুইছিলোঁ, এতিয়া ওখ হৈ বহুত দীঘল হৈ গ'ল। আৰু চখৰ ক্ষেত্ৰত আৰু এটা চখ আছিলে, মই কৈছিলোঁ মই ক্ৰিকেট খেলি ভাল পাওঁ, ক্ৰিকেট খেলাৰ চখটো আছিলে, কিন্তু এতিয়া খেলিবলৈ সময় নাপাওঁ বা সেনেকুৱা। কিন্তু মানে আমি আমাৰ এটা নিজৰে লগৰখিনি বা ক্ৰিকেটৰ ইণ্টাৰেষ্টেড মানুহখিনি, আমাৰ এটা কোচিং চেণ্টাৰো আছে ইয়াতে ফিল্ডতে। তো সৰু সৰু ল'ৰাখিনিয়ে খেলে, প্লাছ সেইটো চেণ্টাৰৰ পৰা মই নিজেও অকণমান যাওঁ, বা মই নিজে এতিয়া মানে সেইটো ইনভলভমেণ্টত গৈছোঁ, ক্ৰিকেটটো ভাল পাওঁ যিহেতু। আৰু মানে এতিয়া মোৰ নিজৰে ভতিজা এজনে, সি ষ্টেট খেলিলে আণ্ডাৰ-16, বাকী আমাৰ ইয়াৰ পৰাও কেম্পত আছে অসমত। গতিকে সেই ক্ৰিকেটৰ ইণ্টাৰেষ্টটো সেনেকৈয়ে ৰাখিছোঁ এতিয়াকে, মানে যদিও খেলিব নোৱাৰোঁ, অলপমান কোচিং চেণ্টাৰত জড়িত হৈ সেনেকৈ ৰাখিছোঁ আৰু ৰাখি এনেকৈ আছে আৰু এতিয়া চলি। মানে কথাটো এনেকুৱা যে আজিকালি এটা প্ৰচলিত ধাৰণা মতে যে ল'ৰা ছোৱালীবিলাকৰ ধৰ এনেকুৱাকৈ যদি কিবা ৰাপ থাকে, খেলা ধূলাই হওক, নাচ গান হওক, ছবি হওক, পৰীক্ষা বা ধৰ 10ম শ্ৰেণীত বা দ্বাদশ শ্ৰেণীত মাক দেউতাকবিলাকৰ খুব চিন্তা হয়, এইবিলাক বন্ধ কৰ, নালাগে আৰু কৰিব। আচলতে এই বাহিৰা দিশটো, বাহিৰা যিটো মনৰ যিটো আনন্দ পোৱা, ভাল লগা কামবিলাক, সেই কামবিলাক কৰিলে সঁচাকৈ পঢ়াত বহুত বেছি ক্ষতি হয় নেকি? মইতো নাভাবোঁ পঢ়াত ক্ষতি হয় বুলি, কাৰণ এতিয়া মানে পঢ়াটোতো হৈছে এটা প্ৰচেছ। এনেকুৱা নহয় যে পৰীক্ষাৰ 1-2 মাহ আগতে পঢ়িলেহে মানে হ'ব, এনেকুৱা নহয়। এইটো প্ৰচেছ, আৰু এই প্ৰচেছটোত নিজৰ ব্ৰেইনটো ইনভল্ভ হৈ থাকে। আৰু যেতিয়া আমি ভালকৈ পঢ়িম বা কষ্ট কৰি পঢ়িম, আমাৰ ব্ৰেইনত এটা খুব ষ্ট্ৰেছ এটা পৰে। আৰু সেইটো ষ্ট্ৰেছটো ৰিলিফ কৰিবলৈ আমাক কিছুমান কাম কৰিব লাগিব, যিখিনি ভাল পোৱা কাম। সেই ভাল পোৱা কামখিনি যদি আমি নকৰোঁ, আমাৰ ষ্ট্ৰেছটো ৰিলিফ নহ'ব, আমাৰ পঢ়াও মনত নাথাকিব। গতিকে এটা বেলেঞ্চ এটা মেইনটেইন কৰি, যে মই 3-4 ঘণ্টা এটা ভালকৈ পঢ়িলোঁ, আধা ঘণ্টা সময় এটা মই ৰেষ্ট ল'ম, মোৰ যিখিনি ভাল পোৱা কাম, যদি কোনোবা ছবি আঁকি ভাল পায়, ছবি আঁকিলে, নহ'লে গান গালে দুটা, বা মই যেনেকৈ এতিয়া ফুলৰ চখ ৰাখিছোঁ, সেনেকুৱা ফুলৰ দুটামান ফুলখিনি অকণ পানী দিলে, বা যেনেকৈ নহওক কিয়, সেইবাৰ অকণমান বা খেলিলে বা এনেকুৱা কৰিলে, তেতিয়া এই যিটো মানে মানসিক যিটো প্ৰেছাৰ পঢ়াৰ, সেইটো কমি যাব। আৰু মোৰ মতে সেইটো ডেভেলপমেণ্ট এটাহে হ'ব গোটেইখিনি, নিজৰ শাৰীৰিক মানে বডিৰ হেৰিটো ফাংচনটো ঠিকে থাকিব, আৰু মেণ্টেল এটা যিটো মানে ষ্ট্ৰেছ, সেইটো ষ্ট্ৰেছটো কমি মানে বস্তুটো মানসিক সন্তুষ্টি এটা থাকিব, এটা বেলেঞ্চ এটাত থাকে মানে গোটেইখিনি। গতিকে মই ভাবোঁ যে নিজৰ চখ বা নিজৰ যিখিনি হবি বা যিখিনি সেইখিনি কৰিব লাগে, পঢ়াৰ মাজতো কৰিব লাগে। পঢ়াৰ মাজতো আচলতে নিজৰ চখ পূৰণ কৰি থাকিব পাৰি, সেইটোৱে পঢ়াত খুব বেছি মানে ক্ষতি নকৰে। আমি মনৰ কথা ক'লোঁ অলপমান, যে তই ডাক্তৰ হিচাপে ৰোগীক লগ পাওঁ, বিভিন্ন ধৰণৰ ৰোগী লগ পাওঁ দিনটোত, সেই ৰোগীবিলাকৰ শাৰীৰিক যন্ত্ৰণাৰ কথা নিশ্চয় উপলব্ধি কৰিব পাৰ। সেই শাৰীৰিক আৰু মানসিক যিটো যন্ত্ৰণা, সেইটো ডাক্তৰবিলাকে অনুভৱ কৰি বাৰু কেনেকুৱা অনুভৱ হয় ডাক্তৰ হিচাপে তোৰ? এতিয়া যিটো তই ক'লি যে মানসিক বা শাৰীৰিক যন্ত্ৰণা, সেইটো আমাৰ তাত এজন পেচেণ্টে, আমাৰ তাত যিখিনি মানুহ আমি সদায় লগ পাওঁ বা আমাৰ ওচৰত আহে, সেইখিনি মানুহ কেতিয়াও সুখত নাহে, দুখত আহিব, বিষত আহিব, বা তেওঁৰ প্ৰব্লেমতে আহিব। আৰু আমি যেতিয়া পেচেণ্টজন আমি ট্ৰিট কৰিম, তেতিয়া আমাৰ দুটা বস্তু থাকে। আমাৰ এটা পেচেণ্ট কেয়াৰ, যিটো আমি পেচেণ্টক কেয়াৰ দিব লাগিব, সেইটোত আমাৰ ইম'চন বা আমি আৱেগটো পেচেণ্টৰ লগত মিলিব লাগিব, আমি সেইটো মিলি চলি তেওঁক আমি বুজাব লাগিব। আৰু যিটো পেচেণ্ট ট্ৰিটমেণ্টটোত আমি যিখিনি কলেজত শিকি আহিছোঁ, বা যিখিনি আমি প্ৰেক্টিকেল লাইফত শিকিছোঁ কৰিছোঁ, সেইখিনি আমি তাত ট্ৰিটমেণ্টত আমি ব্যৱহাৰ কৰিব লাগিব। এতিয়া ট্ৰিটমেণ্টৰ ক্ষেত্ৰত বেছি ইম'চন বা বেছি আৱেগত আনিব আমি নোৱাৰোঁ, কিয়? আৱেগ আনিলে থট ব্লক হয়, ইম'চনত মানুহৰ থটটো ব্লক হয়। আমি ট্ৰিটমেণ্টৰ ক্ষেত্ৰত আমি যিখিনি আমি পঢ়িছোঁ, আমি জানিছোঁ, আমি শিকিছোঁ, প্ৰেক্টিকেল লাইফত হওক বা আমাক নিজৰ টিচাৰবিলাকে যিখিনি শিকাইছে, সেইখিনি আমি ইউজ কৰিব লাগিব, ইউজ কৰোঁ। আৰু যিখিনি পেচেণ্ট কেয়াৰৰ কাৰণে যিটো দৰকাৰী, পেচেণ্টজনক ভালকৈ মাত এষাৰ দিয়া, তেওঁ ভাল পাইছে পোৱা নাই, সেইখিনিত আমাৰ আৱেগটো জড়িত হৈ থাকে। এতিয়া ডাক্তৰবিলাকৰ যেতিয়া এনেকুৱা এটা মানে আৱেগ বা নিজৰ হেৰিটো জড়িত হৈ থাকে, তেতিয়া সেইটো এটাতো বাৰু মানে বেলেগ পাৰ্ট। কিন্তু এই যিটো ট্ৰিটমেণ্ট পাৰ্টটোত আমাৰ মানে যিখিনি নলেজ আমি লৈছোঁ, আৰু আমাৰ নলেজটো এনেকুৱা এটা বস্তু, আমাৰ এটা নলেজটো কণ্টিনিউৱাছ প্ৰচেছ এটা।
এতিয়া মোৰ যিমান ছিনিয়ৰ ডাক্তৰ আছে বা মোতকৈ 1 বছৰ আগত ওলাইছে বা 2 বছৰ আগত ওলাইছে, তেখেতসকল আমাৰ কাৰণে আমাৰ মেডিকেল ভেটাৰনেৰীত প্ৰত্যেকজন ছিনিয়ৰ এজন টিচাৰ, কাৰণ তেওঁ আমাতকৈ 1 বছৰ আগত কামত আহিছে, তেওঁ কামত নামিছে, আমাতকৈ বেছি এক্সপিৰিয়েঞ্চ গোটাইছে তেওঁ। তো প্ৰত্যেকজন ছিনিয়ৰৰ পৰা আমি শিকিব পাওঁ। আৰু আৱেগৰ কথাটো ক'ব যাওঁতে, এতিয়া মোৰ ঘৰৰ মানুহৰে কাৰোবাৰ বেমাৰ হৈছে, ছাপ'জ এতিয়া সাধাৰণ জ্বৰ কাহ হৈছে, সেইটো মেডিচিন বেলেগ কথা, কিন্তু এটা ডাঙৰ বেমাৰ বা এনেকুৱা এটা ডাঙৰ ট্ৰিটমেণ্ট লাগে, তেতিয়া আমি হয়তো তেওঁক নিজে ট্ৰিটমেণ্ট কৰাটো প্ৰিফাৰ নকৰোঁ, কাৰণ তাত আমাৰ আৱেগ বা ইম'শ্যন জড়িত হৈ থাকে। আমি বিচাৰোঁ যে ইম'শ্যন বা আৱেগ নোহোৱাকৈ কোনোবা এজন মোৰ লগৰে বা কোনোবা বেলেগ ডাক্তৰে তেওঁক ট্ৰিট কৰক, কাৰণ য'ত আৱেগ থাকিব, অকণমান বেছি থাকিলে আৱেগটো ট্ৰিটমেণ্টত হয়, পেচেণ্ট কেয়াৰৰ কথা নহয়, পেচেণ্ট কেয়াৰত আৱেগ লাগিবই, বা ট্ৰিটমেণ্টটোত অকণমান হয়তো মানে এটা হ'ব পাৰে, কাৰণ এইটো এটা ট্ৰিটমেণ্ট প্ৰচিডিউৰটো এখন মানে ড্ৰাইভিঙৰ নিচিনা বস্তু এটা, তই ঘৰৰ পৰা ওলাইছ, ছেফলি পাব লাগিব গৈ, মাজত একো দুৰ্ঘটনা নহ'ব। সেইটো কাৰণে আৱেগ বা ইম'শ্যনখিনি চাইড কৰি ট্ৰিটমেণ্টটো কৰিব পাৰিলে পেচেণ্টৰ কাৰণে ভাল। এইখিনি খুব ধুনীয়া কথা। আৰু এটা কথা আমি নিজেও বিশ্বাস কৰোঁ, মই নিজেও বিশ্বাস কৰোঁ এই কথাটো, যে কিবা বেমাৰ হ'লে ডক্তৰৰ ওচৰলৈ যেতিয়া যাওঁ, ডাক্তৰে যদি কয় যে একো হোৱা নাই, ভাল হৈ যাব, সেইটোতে খুব ডাঙৰ এটা সাহস পোৱা যায়। আৰু ডাক্তৰক ভগৱান বুলিয়ে কোৱা হয়। আৰু মই নিজেও বহুতবাৰ অপাৰেশ্যন থিয়েটাৰত সোমাইছোঁ, ওলাইছোঁ। সেইখিনি সময়ত সঁচাকৈ ডাক্তৰজনকে ভগৱান যেন লাগে। আৰু সেই যে তই শাৰীৰিক আৰু মানসিক কষ্টৰ কথাটো ক'লিয়েই, কেতিয়াবা ৰোগীৰ কেতিয়াবা অৰ্থনৈতিক সমস্যাও হয়, যিহেতু চিকিৎসা ব্যৱস্থাটো এটা খৰচী প্ৰক্ৰিয়া এটা। সেই ধৰ কোনোবাই অৰ্থনৈতিক সমস্যাটো ভুগিছে, এইফালে শাৰীৰিক মানসিক যন্ত্ৰণাটো আছেই, ডাক্তৰ হিচাপে সেইখিনি সময়ত ভূমিকা কেনে হোৱা উচিত? প্ৰথম কথাটো হৈছে যে ডাক্তৰ ভগৱান নহয়, ডাক্তৰৰ কাৰণেও ভগৱান আছে। আৰু ভগৱানৰ আমি প্ৰত্যেক ডাক্তৰে ভগৱানক বিশ্বাস কৰে। আমি যিখিনি শিকি আহিছোঁ বা যিখিনি পঢ়িছোঁ বা আমি কিতাপত ফ'ল' কৰিছোঁ বা আমি নিজৰ প্ৰেক্টিকেল লাইফত শিকিছোঁ, আমি সেইখিনিয়ে ট্ৰিটমেণ্ট কৰিম যিখিনি কৰিছোঁ। এতিয়া এই যিটো কথা মানে তই ক'লি যে মানে অৰ্থনৈতিক সমস্যাটোৰ কথা, আমাৰ তাত যেতিয়া পেচেণ্ট আহে বা ইমাৰ্জেঞ্চিত আহে, আমি কেতিয়াও পইচাৰ কথা ভাবি ট্ৰিটমেণ্ট কৰা নহয়। আমি প্ৰথম ভাবোঁ যে পেচেণ্টটো ভাল পাব লাগে। যিখিনি ইমাৰ্জেঞ্চি কেয়াৰ, ইমিডিয়েট যিখিনি কেয়াৰ আছে, সেইটোৰ ক্ষেত্ৰত কোনো ডাক্তৰে নাভাবে যে কিবা এটা মানে তেওঁৰ পইচা কথা বা এনেকুৱাৰ কথা নাহে। এইটো আমি ট্ৰিটমেণ্টটো তেওঁক ৰিলিফ কৰিব লাগিব। আৰু আজিকালি মানে ঠিক আছে, ন' ডাউট মেডিকেলত খৰচা বহুত হয়, কিন্তু আজিকালি আমাৰ অসমতো যিখিনি আমাৰ চৰকাৰী চিকিৎসা আছে বা GMC হওক, বা আমাৰ GMCখন ইমান বঢ়িয়া এতিয়া আগবাঢ়িছে। সেই মাজতে এটা মাদাৰ এণ্ড চাইল্ড কেয়াৰ বুলি এটা ডিপাৰ্টমেণ্ট খুলিলে। বাকী এইখিনি, গতিকে যদিও খৰচা হয়, কিন্তু এতিয়া মানে অত্যাধুনিক যিখিনি চিকিৎসা আছে সেইখিনি আমাৰ অসমত কিন্তু এভেইলেবল হৈছে, আৰু অতি কম খৰচত এভেইলেবল হৈছে। গতিকে সেইটো এটা ভাল কথা আমাৰ কাৰণে। আৰু এই যে দিনটোত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হোৱা, যিমান ধৰণৰ মানুহ লগ পাওঁ, সেইটো এটা তোৰ বেলেগ জীৱন, আৰু তোৰ এটা নিজস্ব ব্যক্তিগত জীৱন আছে, তালমিল কৰি চলাই নিবলগীয়া হৈছে। সুখটো ক'ত পোৱা যায়? সুখটো চবতে আছে। মোৰ হস্পিটেলত গ'লেও মোৰ সুখ আছে। মই যিহেতু ডাক্তৰ হৈছোঁ, মই পেচেণ্ট চাই ভাল পাওঁ, পেচেণ্ট চাইও মোৰ সুখ আছে। কাৰোবাৰ বেমাৰ ঠিক কৰিও মোৰ ভাল লাগে। আৰু যদি কোনোবা পেচেণ্টে মোক কৈ যায় আহি যে ছাৰ ভাল পাইছোঁ দিয়ক, সেইটো এটা বেলেগ সুখৰ অনুভূতি। আৰু ঘৰত অহাৰ পিছত মোৰ ফেমিলি আছে, মোৰ মা আছে, মোৰ ৱাইফ আছে, মোৰ এজনী বাচ্ছা আহিছে সৰু, 6 মাহ হৈছে তাইৰ নাম আৰ্হি। তাইৰ লগত খেলিও মোৰ খুব মানে এটা বেলেগ এটা অনুভূতি এইটো বস্তু। আৰু মানে ছোৱালীৰ দেউতাক হ'লেহে গম পায়। আৰু সেইটো বস্তুৰ মানে মই ভগৱানকে ধন্যবাদ দিওঁ সদায়, যে মই যিটো বিচাৰিছিলোঁ, মানে মই সেইটো কথাৰো মোৰ এটা কাহানী আছে। যোৱা বছৰ মোৰ দেউতাৰ অস্থি উটাবলৈ মই বানাৰস গৈছিলোঁ। তো তাতে মই গৈ যেতিয়া মই কাশী বিশ্বনাথ মন্দিৰটো দৰ্শন কৰিছিলোঁ। তাত মই ভগৱানক কৰিছিলোঁ যে মোক এজনী ছোৱালী লাগে, আৰু ভগৱানে মোক দিছে তাৰপিছতে। গতিকে মই সেইটোৰ কাৰণে তেওঁৰ ওচৰত সদায় ঋণী। বাকী আৰু এনেকৈ আৰু আছে চলি। মেধশ্ৰী, তোৰ ব্যস্ততাৰ মাজতো আমাক অকণমান সময় দিলি, আমি মনৰ কথা পাতিলোঁ। আৰু আৰ্হিলৈ আমাৰ শুভেচ্ছা থাকিল, তাইও ভাল মানুহ হওক, তোৰ পৰিয়ালটো বা তোৰ কৰ্মজীৱনটো খুব ধুনীয়াকৈ চলি থাকক। তোলৈ আমাৰ তৰফৰ পৰাও
অলেখ শুভকামনা যাচিছোঁ। চাই থাকিব বাতৰি অসম, চাই থাকিব আমি কেনেদৰে পঢ়িছিলোঁ। ধন্যবাদ।